হেৰি শুনিছেনে আপুনি মাজনীক আনিবলৈ নাযায় হ'বলা ঘৰত সেৱা অকণ পাতিছোঁ তাইৰ সৈতে আমি তিনিটাই মানুহ তাইক এতিয়া উলিয়াই দিলোঁ তাই যদি নাথাকে কিবা সেৱাখন দেখোন আধৰুৱা আধৰুৱাই লাগিব আপুনি তাইক লৈ আহক যাওক হে ৰবা তুমি তাইক আনিবলৈ পঠাই থাকা খালি সিহঁতৰ ঘৰলৈ মোৰ বেছিকৈ যাব ভয়ে লাগে ভয় কেলে ভয় লাগে আকৌ কিবা কুকুৰ চুকুৰ পুহিছে নেকি আপুনি এতিয়া মানে কুকুৰৰ ভয়ত ছোৱালীজনী ননাকে থাকিব ঘৰৰ সেৱাখনত তাই সেৱা এটা নকৰিলে ভাল হ'বনে যাওক যাওক মই সেইবোৰ একো নাজানো আপুনি তাইক লৈ আহকগৈ ৰাম ৰাম তুমিও আচৰিত মানুহ দেই মইনো কুকুৰলৈ ভয় কৰি তাইক ননা কৈ থাকিম নে মই আগতেও জানিছিলো তুমি যে অকণমান অজলা কিন্তু এতিয়া সঁচাকৈ গম পাইছো মইহে অজলা আপোনাৰ ঘৰখন আপোনাৰ সংসাৰখন চম্ভালি মই খাই আছো মই এতিয়া অজলাহে হলোগৈ তুমি কিছুমান কথা বুজি নোপোৱা বুজিছা কি বুজি নাপালোনো যদি মই বুজি পোৱা নাই তেনেহ'লে আপুনি বুজাই দিয়ক আকৌ মাজনীহঁতৰ ঘৰলৈ আপোনাৰ কেলে যাবলৈ ভয় লাগে মাজনী শাহুৱে ক'লে ভয় লাগে অ মানুহজনী কিবা বেলেগ এটা মুডত থাকে মই গ'লে এনেকুৱা মুড দেখায় যেন মোৰ চাহটোতে সাতঘাৰ মাৰিব কেলে তেনেকৈ কৈছে মানুহৰ ঘৰলৈ মানুহ গ'লে কিবা মানুহে বেয়া পায় নেকি বেলেগৰ কথা নাজানো কিন্তু মই গ'লে মানুহজনীৰ মুখৰ ৰূপটোৱে সলনি হৈ থাকে বেলেগ মুডত থাকে বুজিছা মোৰ ভয়ে লাগি থাকে খপককৈ যদি কেতিয়াবা মোক বেয়া কথা এটা শুনাই দিয়ে তেতিয়া মই কম দুখ পাম নে বাৰু আৰু মোক অপমান কৰাৰ পাছত আমাৰ মাজনীয়েতো সহ্য নকৰিব তাই সকলো সহ্য কৰিব পাৰিলেও মোক অপমান কৰাটো মই দুখ পোৱাটো তাই কেতিয়াও নিবিচাৰে মই সেইটো কথা ভালদৰে জানো সেইকাৰণেহে ভয় লাগে বুজিছা সঘনাই সিহঁতৰ ঘৰলৈ গৈ থাকিবলৈ হেৰি আমি কিবা তেওঁলোকৰ ঘৰলৈ খাবলৈ যাওঁ নেকি আমি কি খাবলৈ নোপোৱা সুখত আছোনো সিহঁতৰ ঘৰত আমি খাই ঢুকুৱাবলৈ আমি কেৱল ছোৱালীজনীকহে চাবলৈ যাওঁ আমি তেওঁলোকৰ ঘৰত আমাৰ একমাত্ৰ ছোৱালীজনী বিয়া দিছোঁ তাই কেনেকৈ আছে কি খাইছে কি কৰিছে সেইবোৰ ধ্যান ৰখাটো আমাৰ দায়িত্ব আমি সেইখিনি কৰিবই লাগিব আৰু সেইখিনি কৰোঁতেই যদি তেওঁলোকে বেয়া পায় তেনেহ'লে পাবলৈ দিয়ক তেওঁলোকে বেয়া পালে বুলি আমি আমাৰ ছোৱালীজনীক এৰি দিব নোৱাৰোঁ নহয় এতিয়া আপুনি এইবোৰ কথা বাদ দিয়ক আপুনি গৈ ছোৱালীজনীক লৈ আহকগৈ যাওক ঘৰখনৰ মংগলৰ কাৰণে ঘৰখনৰ মানুহকেইটাক ভালে ৰাখিবৰ কাৰণে সেৱাকণ ধৰিছোঁ এতিয়া যদি তাই সেৱা এটা ল'বলৈ নাপায় তেনেহ'লে বেয়া কথা হ'ব নহয় সেৱাকণ পতা নপতা একোৱেই নাথাকিব দেখোন হ'ব দিয়া মই যাওঁ তেনেহ'লে মাজনীক লৈ আহোঁগৈ এনে এবাৰ তাইৰ মুখখন চাই আহোঁ বুলি সোমালেও বেয়া পায় আজি আকৌ আনিবলৈ যাম কি বা কয় বুঢ়ীজনীৰ মুখখন ঠিক নাই আৰু তেওঁলোকে যি কৰে কৰি থাকক আমাৰ ছোৱালীজনীৰ ভালৰ কাৰণে আমি এইখিনি কৰিবই লাগিব যেনেকৈ নহওক আপুনি তাইক লৈ আহিব দিয়া হ'ব দিয়া মই গৈ থাকোঁ তুমি হেৰি কৰিবাচোন এই কলপাতখিনি কাটি থৈছোঁ ধুনীয়াকৈ ধুই মেলি চালনীত থৈ দিবা ঠিক আছে হ'ব দিয়ক আপুনি মোক সেইবোৰ শিকাই থাকিব নালাগে মই জানো সিমান দিনৰ পৰা সেৱা পাতি পাতি বহি হ'লোহি এতিয়াহে মোক কামৰ হিচাপ দিবলৈ আহিছে সময় থাকোঁতে সকলো কাম আজৰি হৈ থাকিলে পাছত তোমাৰে ভাল বুজিছা এনে তোমাৰহে হাহাকাৰ লাগিব এইটো আনা সিটো আনা ইটো কৰা সিটো কৰা পাৰিম দিয়ক আপুনি ইমান চিন্তা কৰিব নালাগে মই পাৰিম দিয়া মই মাজনীহঁতৰ ঘৰলৈ যাওঁ যাওক এওঁ এনেই ভয় খাই থাকে বিয়নীয়ে যেতিয়া গম পাব তেওঁলোকৰ বোৱাৰীজনী ভালৰ কাৰণেহে আমি মাতি পঠাইছোঁ বা বোৱাৰীজনী ভালৰ কাৰণেহে আমি সেৱাকণ ধৰিছোঁ তেতিয়া বিয়নীয়ে নিজেই বোৱাৰীয়েকক পঠাব সেওঁ মানে নহয় নোহোৱা কথাবোৰ চিন্তা কৰি থাকে দেউতা ব'লা বিয়নী আপুনি বহক তেনেহ'লে আমি এতিয়া গৈ থাকোঁ আপুনি গ'লেও যাওক নগ'লেও নাই তাতে মোৰ লগত কি কথা আছে মোক এনেকৈ কৈ থৈ যাবৰ কাৰণে মোৰ কথামতে আপোনালোক চলিব নেকি মই নাযাবি বুলি ক'লে আপোনালোক নোযোৱাকৈ থাকিবনে আপোনালোকতো যাবই সেইকাৰণে গ'লেও যাওক নগ'লেও নাই মোক সেইবোৰ কৈ নাথাকিব আপোনালোকৰ পৰিয়ালটো সেনেও মান সন্মান নথকাৰ পৰিয়াল আপোনালোক ভাল হোৱা হয় আপোনালোকৰ ছোৱালীজনীও নিশ্চয় ভাল হ'ল হয় আপোনালোকে বেয়া আপোনালোকৰ ছোৱালীজনীৰ পৰা কি আশা কৰিম আমি বিয়নী সেইবোৰ আপুনি কি কথা কৈছে মই বুজা নাই আমাৰ ছোৱালীজনীয়ে কিবা জগৰ লগালে নেকি আপোনালোকক কিবা নকৰিবলগীয়া কাম কৰিলে নেকি বিয়নী মই কিয় তেনেকৈ কৈছোঁ আপুনি বুজা নাই নে নুবুজাৰ ভাও ধৰিছে আপোনাকহে দেখিছোঁ আৰু জীয়েকৰ ঘৰলৈ মাহটোত 4বাৰমান পাক মাৰে আমি কি আপোনাৰ ছোৱালীজনীৰ লগত অত্যাচাৰ কৰোঁ সেইবোৰ ইনকুৱাৰী কৰিবলৈ আপুনি মাহটোত 4-5বাৰ আমাৰ ঘৰলৈ তাঁতবাতি কাঢ়ে নহয় বিয়নী সেইবোৰ আপুনি ভুল বুজিছে মই তেনেকুৱা মনোবৃত্তিত কেতিয়াও নাহোঁ ইয়ালৈ মই আহোঁ মাত্ৰ মোৰ ছোৱালীজনীলৈ মনত পৰে তাই মুখখন চাবলৈ পালে মই বৰ শান্তি পাওঁ আপুনিতো জানেই আমাৰ আৰু সতি সন্তান বুলিবলৈ কোনো নাই মাত্ৰ এজনীয়ে ছোৱালী তাইকো আপোনালোকৰ ঘৰত দি দিলোঁ এতিয়া তাইৰ মুখখন চাবলৈ পালে আমি শান্তি পাওঁ সেইকাৰণেহে আহোঁ হয় নেকি আপোনাৰ ছোৱালীজনীৰ কাৰণে যদি আপোনাৰ ইমানেই মৰম তেনেহ'লে আমাৰ ঘৰলৈ কেলে বোৱাৰী কৰি পঠাইছে ঘৰতে নাৰাখিলে কিয় সেইবোৰ জন্তুক নিজৰ ঘৰতে ৰাখিব লাগে লোকৰ ঘৰলৈ উলিয়াই দিয়াৰ পাছত আকৌ সেইখন ঘৰতকৈ এনেকৈ অশান্তি দি থকাটো একেবাৰে ভাল কথা নহয় বেলেগ দিনা বাৰু আপুনি আহি গুচি যায় সেইটো বেলেগ কথা আজি আকৌ বোৱাৰীকো লৈ যাবলৈ আহিছে তাই কি এইখন ঘৰত কাম নাই নেকি এইখন ঘৰত তাইৰ দায়িত্ব নাই নেকি বিয়নী মানে ঘৰত আজি অকণমান নাম পাতিছিলোঁ তাই জানো ঘৰখনৰ সদস্য নহয় তাই ঘৰখনৰ লখিমী
সেইকাৰণে তাইক লৈ যাবলৈ আহিছোঁ। তাই যদি নাথাকে সেৱা ভাগ কিবা সম্পূৰ্ণ নোহোৱা যেনহে লাগিব মোৰ। তাইও যদি আশীৰ্বাদ অকণ লয় তেতিয়াহে শান্তি পাম মই। আপুনি যেনেকৈ কৈছে যে এনেকৈ সাক্ষাৎ লক্ষ্মীজনীহে আহি আমাৰ ঘৰত সোমালহি, তাই যলৈকে যায় সোণেৰে ৰূপে ভৰাই তোলে। আপোনাৰ ছোৱালীজনী যদি ইমানেই লক্ষ্মী হ'ল হয় তেনেহ'লে আমাৰ ঘৰখন আগতে যেনেকুৱা আছিল সেতিয়াও তেনেকুৱা অৱস্থাত কেতিয়াও নাথাকিল হয়। বহুত কিবা কিবি সলনি হ'ল হয়। আপোনাৰ ছোৱালীজনী আমাৰ ঘৰলৈ অহা আৰু নহাৰ আগত সেইটোৱে পাৰ্থক্য দেখা নাই। আমাৰ ঘৰখন আগত যেনেকুৱা আছিল সেতিয়াও তেনেকুৱাই হৈ আছে। তাই যদি সঁচাকৈ লক্ষ্মী হ'ল হয় তেনেহ'লে আমাৰ লগত আজি এইটো ঘৰ সলনি বিল্ডিং ঘৰ হ'ল হয় আৰু গাড়ী 2-3খন বাঢ়িল হয়। কিন্তু একোৱেইটো হোৱা নাই। আমাৰ ঘৰ আগত যেনেকুৱা আছিল আজিও তেনেকুৱা। তেতিয়াহ'লে আপোনাৰ ছোৱালীজনীক লক্ষ্মী বুলি আমি কেনেকৈ মানি ল'ম আপুনিয়ে কওকচোন। মই অনুমান কৰিব পাৰিছোঁ বিয়নী, আপুনি মাজনীক মই নিবলৈ অহাৰ কাৰণে বেয়া পাইছে। ঠিক আছে তেনেহ'লে মই মাজনীক লৈ নাযাওঁ দিয়ক। এতিয়াতো মাজনীৰ ওপৰত আমাতকৈ বেছি অধিকাৰ আপোনালোকৰ আছে। আপোনালোকে যি কয় সেয়াই হ'ব। আপুনি বোৱাৰীক নিলেও নিয়ক নিনিলেও নাই, সেইবোৰৰ লগত মোৰ কথা নাই। মই সেইটোক লৈ একো ক'বলৈ যোৱা নাই বা সেইটোক লৈ মোৰ আপত্তিও নাই। কিন্তু মই কোৱা কথাটো হৈছে হাই কোন মানুহে এনেকৈ জীয়েকৰ ঘৰত ৰাতিপুৱাই গৈ বহি থাকেগৈ আৰু মাহটোত 3-4বাৰ জীয়েকৰ ওচৰলৈ আহে? কোন মানুহক দেখিছে আপুনি? আপোনাক মই আচৰিত পাইছোঁ। ৰাতিটো পুৱাব পায় কি নাপায় আপুনি আহি ওলাইহিয়েই। আপোনাৰ বাৰু একো কাম বন নাথাকে নেকি? সেইকাৰণেতো আপোনাৰ কাম বন থকা হ'লে আপুনি এনেকৈ লোকৰ ঘৰলৈ ৰাতিপুৱাই আহিব কেতিয়াও নোৱাৰিলে হয়। আপুনি নিশ্চয় একো কাম বন নকৰে, সেইকাৰণে আপুনি আমাৰ ঘৰত ৰাতিপুৱাই আহি বহি থাকেহি। মা হ'ব দিয়ক, আপুনি এইবোৰ বন্ধ কৰক। আপুনি মোৰ দেউতাক কম অপমান কৰিছেনে? আপুনি মোৰ দেউতাক এনেকৈ কথা কোৱাৰ ক'ত অধিকাৰ পালে? আপোনাক আমি ইমানখিনি অধিকাৰ দিয়া নাই নহয়। মোৰ দেউতাই মোক চাবলৈ মাহটোত 2-3বাৰ আহিলেই যেনিবা, তাতে আপোনাৰ কি ক্ষতি হৈ গ'ল? আপোনাক কিবা ক্ষতি কৰিবলৈ আহিছে নেকি? মোক লগ পাবলৈহে আহে। শুনিছে বিয়ৈ, শুনিছে? আপোনাৰ সন্মুখতেই আপোনাৰ ছোৱালী কেনেকৈ মুখ চলিছে শুনিছে আপুনি? আগৰ দিনত আমি শাহুমাহঁতৰ মুখলৈ চাই কথা কোৱা নাছিলোঁ আৰু আজিকালি দেখিছে আপোনাৰ ছোৱালীয়ে মোক অধিকাৰ ধৰি কথা ক'বলৈ পাৰা হ'ল। মোৰ ঘৰতে থাকে, মোৰ ঘৰতে খায়, আকৌ মোকে অধিকাৰ শিকায়। এইবোৰত কি প্ৰমাণ পায় আপুনিয়ে কওকচোন? এইবোৰে কি প্ৰমাণ দিছে আপোনালোকৰ সংস্কাৰ? আপোনালোকে আপোনালোকৰ ছোৱালীজনীক কি সংস্কাৰ ডাঙৰ দীঘল কৰিছে? মই এতিয়াহে বুজি পাইছোঁ, ভুলবোৰ উপলব্ধি কৰিব পাৰিছোঁ। সকলো ভুল আমাৰ গাতে। আমি ইমান পঢ়া শুনা ছোৱালী কেতিয়াও বৰি গৈ আনিব নালাগিছিল। মই ইয়াক বাৰে বাৰে কৈছিলোঁ ইমান পঢ়া শুনা ছোৱালী বোলো নালাগে আনিবলৈ। গাঁৱৰ পৰা বোলো অকণমান কম পঢ়া শুনা কৰা ছোৱালী এজনী আন, কিন্তু ই মোৰ কথা নুশুনিলে আৰু তাৰ ফল আজি আমি ইয়াক ভুগিব লগা হৈছে। ছোৱালীজনী দেখিবলৈ ধুনীয়া হ'লে নহ'ব, পঢ়া শুনা থাকিলে নহ'ব, সংস্কাৰী হ'ব লাগিব, গুণৱতী হ'ব লাগিব। সংসাৰখন ধৰি খোৱাটো সহজ কথা নহয়। সংসাৰখন ধৰি খাবলৈ হ'লে কিছুমান গুণ থাকিব লাগিব মানুহৰ গাত। কিন্তু সি মোৰ কথা নুশুনিলে। মই আৰু এটা কথা আপোনাক কওঁনে? আগৰ দিনত জীয়েকৰ ঘৰলৈ মাক দেউতাক গ'লে জীয়েকৰ ঘৰ পানী এটোপো খোৱা নাছিল আৰু আপুনি দেখোন ভাতে মাছে সকলো ভৰাবলৈ ৰখি থাকে। আপোনাৰ মান সন্মান বোলা বস্তু অকণো নাই। যেতিয়াই আহে তেতিয়াই তেটো গুৰিলৈকে এগালমান ভৰাই লৈ যায়। আপুনি এনেকুৱা মানুহ নে? হ'ব মা, বহুত হ'ল। আপুনি মোৰ দেউতাক এনেকৈ অপমান কৰিব নোৱাৰে। আৰে বোৱাৰী, তুমি মোক দুখিছা যে? মই তোমাৰ দেউতাক কেতিয়াই অসন্মানি কৰিলোঁ? আৰে অসন্মানি হ'বলৈ তোমাৰ দেউতাই দেখোন ইমান দূৰৰ পৰা ৰাতিপুৱাই গুচি আহে। এইবোৰ অপমান মই কৰোঁ বুলি কৰা নাই। আচলতে এইবোৰ অপমানৰ তোমাৰ দেউতা যোগ্যই, সেইকাৰণে পাইছে। এতিয়া বোৱাৰী তুমিয়ে কোৱাচোন, মই তোমাৰ দেউতাক অথনিৰ পৰা কম কথা শুনাই আছোনে? তোমাৰ দেউতাৰ গাত কিবা প্ৰভাৱ পৰা দেখিছা? একো প্ৰভাৱ পৰা নাই। কেনেকৈ মুখ মেলি মেলি সকলো কথা শুনি আছে। যেনেকুৱা বাপেক তেনেকুৱাই জীয়েক। দেউতা তুমি অকণমান বহাচোন, মই ভিতৰৰ পৰা আহোঁ। বিয়নী, সেই মাজনী আকৌ কি হ'ল? ভিতৰলৈ কেলে সোমাই গ'ল আকৌ তাই? কাৰণ বোৱাৰীয়ে মোৰ কথাবোৰ বুজি পাইছে। আপুনি বুজি নোপোৱা কথাবোৰো বোৱাৰীয়ে বুজি পাইছে, সেইকাৰণে তাই ঘৰলৈ সোমাই গৈছে। আৰু মোৰ পুতেহে আপুনি এতিয়া ৰৈ থাকি লাভ নাই। আপুনি ঘৰলৈ গৈহে থাকক, তাই আৰু আপোনাৰ লগত নাযায়। বাৰু অকণমান ৰৈ দিওঁ, আকৌ ওলাই আহেই কিজানি। সেইটো আপোনাৰ কথা, কিন্তু মই জানো মোৰ কথাখিনি তাই ভালদৰে বুজি পাইছে। মই এটা কথা কওঁ, মই ঘৰলৈ যাওঁ দেউতাৰ লগত। সেইটো কথা দেখোন মই জানোৱেই। তুমি মোক কালি ৰাতিয়ে কৈ থৈছা দেউতা আহিব লৈ যাবহি বুলি। এতিয়া আকৌ কেলে ক'ব আহিছা? সেইটো কথা বেলেগ আছিল, কিন্তু এতিয়া কোৱা কথাটো বেলেগ। এতিয়া মই একেবাৰে যাব ওলাইছোঁ মোৰ নিজৰ ঘৰলৈ। নিজৰ ঘৰ মানে? এইখন কি তোমাৰ পৰ ঘৰ নেকি? এইখনহে দেখোন তোমাৰ আচল ঘৰ। মুখেদি ক'লে সেইখন ঘৰ নিজৰ হৈ নাযায়, বুজিছা? এবাৰ বাহিৰত ওলাই চাবা কি হৈছে কি নহৈছে। মোৰ দেউতা ৰাতিপুৱাৰ পৰা আহি বহি আছে, তুমি গৈ এষাৰ মাত দিয়া নাই। তোমাৰ মায়ে অপমানৰ ওপৰত অপমান কৰি আছে, কিন্তু মোৰ দেউতাই মনে মনে শুনি আছে। কিয় জানানে? কাৰণ দেউতাৰ কলিজাৰ টুকুৰাটো ইয়াত আছে, মই আছোঁ ইয়াত। মই যদি ইয়াত নাথাকিলোঁ হয়
মোৰ দেউতাই তোমালোকৰ ঘৰত কেতিয়াও নাহিল হয়। মোৰ চকুৰ আগত মোৰ সন্মুখত মোৰ দেউতাক কোনোবাই ইমান অপমান কৰিব আৰু মই কেনেকৈ সহ্য কৰি থাকিব পাৰোঁ? মই সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই ইয়াত যেতিয়ালৈকে থাকিম মোৰ দেউতা তেতিয়ালৈকে এইখন ঘৰলৈ আহিয়ে থাকিব। সেইকাৰণে মই এইখন ঘৰৰ পৰা যাওঁগৈ। তেতিয়া মোৰ দেউতাও নাহে এইখন ঘৰলৈ। এইবোৰ তুমি কি কৈছা? যিদিনাখন তোমালোকে মোক বুজি পাবা আৰু তোমাৰ মাক এজনী বোৱাৰী নহয় এজনী ছোৱালীৰ প্ৰয়োজন হ'ব, সেইদিনাখনে মোক আনিবলৈ যাবা। আৰু মোৰ লগতে মোৰ ঘৰখনেও এইখন ঘৰত সন্মান পাব লাগিব। মই তেতিয়াহে আহিম। মই এতিয়া গৈ থাকোঁ। আৰে তুমি যাওঁ বুলিয়ে ক'লা যে, ৰবাচোন ৰবা। সেই মাজনী পৰা মানে শান্তি নাই। কি যে কৈ থাকে, কি বা ক'লে দেউতাকক? ৰচোন ওলাই যাওঁ, সুধোগৈ কি হ'ল। বিয়নী, মই গৈ থাকো নেকি? মাজনী দেখোন ওলাই নাহিল। তাই নাযাব চাগে। মই গৈয়ে থাকো আৰু। মইতো আপোনাক অথনিয়ে কৈছোঁ, বোৱাৰীয়ে মোৰ কথাখিনি বুজি পাইছে। তাই আৰু নাযায়। আপুনিহে আকৌ ৰখি আছে। মা, কি হৈছে মানে? এওঁতো মাকৰ ঘৰলৈ যাম বুলি আমাক কালিয়ে কৈ থৈছিল। আজি আকৌ যোৱাৰ সময়ত এইবোৰ কি হৈছে? দেউতা, মোৰ হ'ল, ব'লা আমি গৈ থাকোঁ। বোৱাৰী, সেইবোৰ কি আকৌ? তুমি ইমান ডাঙৰ বেগ লৈ যাব ওলাইছা যে? কথাটো কি মানে? তুমি দেখোন নাযাওঁ বুলি ভিতৰলৈ সোমাই গৈছিলা। এতিয়া আকৌ বেগে চেগে আহিছা যে? কথাটো কি মানে? কিয় নাযাম মা? মই মোৰ নিজৰ ঘৰখনলৈ কিয় নাযাম? ইনফেক্ট মইতো এতিয়া একেবাৰে যাব ওলাইছোঁ মোৰ নিজৰ ঘৰলৈ। কি নিজৰ ঘৰ? তোমাৰ এইখন নিজৰ ঘৰ নে সেইখন নিজৰ ঘৰ? তুমি পাহৰি নাযাবা, তোমাৰ বিয়া হ'ল। এতিয়া তোমাৰ এইখনহে নিজৰ ঘৰ, সেইখন নহয়। সেইখন ঘৰ ছোৱালী তুমি আছিলাহে, কিন্তু তেওঁলোকে বিয়া দি তোমাক এইখন ঘৰলৈ উলিয়াই দিছে। সেইবোৰ কথা পাহৰি নাযাবা। মা, এইবোৰ কথা কৈ মোক এতিয়া আপুনি ভুলাব নালাগে। আপুনি মোৰ দেউতাক হঠনিৰে পৰা অপমান কৰি আছে। তেওঁ একো এষাৰ মাত দিয়া নাই। কেলে জানেনে? কাৰণ আপোনালোকৰ ঘৰত মই আছোঁ। মই যদি এইখন ঘৰত থাকিব লগা নহ'ল হয়, মোৰ দেউতাই আপোনাৰ এইবোৰ অপমান কেতিয়াও সহ্য নকৰিলে হয়, আপোনাৰ মুখত উত্তৰ দিলে হয়। কিন্তু এতিয়া তেওঁ মনে মনে শুনি আছে। কিয় জানে? এইখন ঘৰত মই থাকিব লাগিব। তেওঁ ছোৱালীজনী এইখন ঘৰত আপোনালোকৰ লগতেই থাকিব লাগিব। সেইকাৰণে তেওঁ সকলো অপমান মনে মনে সহ্য কৰি আছে। আৰু এটা কথা কওঁ আপোনাক, আপুনি মোৰ দেউতাক যিখিনি অপমান কৰিছে, আপোনাৰ ছোৱালীজনী শহুৱেকক সেইখিনি অপমান কৰিব পাৰিবনে আপুনি? আপোনাৰ ছোৱালীজনী সপ্তাহটোত ৩-৪ বাৰ এইখন ঘৰলৈ আহিব পাৰে, আপুনিও যাব পাৰে। আৰু দেউতাই তাইক গৈ লৈও আহিব পাৰে, আনকি ককায়েকেও গৈ লৈ আহিব পাৰে। তাই ইয়াত 15 দিন এমাহকৈ থাকিও যাব পাৰে। তেতিয়া আপোনাৰ একো প্ৰব্লেম নহয়। আজি মোৰ দেউতাই ঘৰত অকণমান সেৱা পাতিছে, সেইকাৰণে মোক মাতিবলৈ আহিছিল, নিবলৈ আহিছিল। আৰু আপুনি কম অপমান কৰিছেনে? মাজনী, তইনো এইবোৰ কি কথাত লাগি আছ? বাদ দে, সেইবোৰ কথা বাদ দে আৰু এতিয়া। দেউতা, মায়ে এবাৰ কুকুৰ এটা পুহিছিল। কুকুৰটো যদি মাৰ সন্মুখৰ পৰা অকণমান আঁতৰ হৈ যায়, তাক বিচাৰি হাহাকাৰ কৰি ফুৰিছিল। কুকুৰটো যেতিয়া বেমাৰ হৈছিল, তেতিয়া মায়ে কুকুৰটোৰ ওচৰতে বহি থাকিছিল। ৰাতিটো টোপনি ক্ষতি কৰিছিল কুকুৰটোৰ লগত। আৰু যেতিয়া মৰি গৈছিল, 12 দিনকৈ মায়ে ব্ৰত পালিছিল। মা, আপুনি এতিয়া নিজেই কওকচোন, সেই সাধাৰণ কুকুৰটোকো আপুনি কিমান মৰম কৰিছিল, চকুৰ আগৰ পৰা আঁতৰ হ'বলৈ দিয়া নাছিল। আৰু এতিয়া কথা হ'ল কি, মোৰ দেউতাৰ মই এজনীয়ে ছোৱালী। দেউতাৰ কলিজাৰ টুকুৰা আছিলোঁ মই। দেউতাই নিজৰ কলিজাডোখৰ ইয়াত থৈ ঘৰত থাকে। মোক চাবলৈ আহে মাত্ৰ মাহটোত 3-4 বাৰ, তাকো আপোনাৰ সহ্য নহয়। দেউতাই মোক কেনেকৈ এৰিব কওক? বা মই মা দেউতাহঁতক কেনেকৈ এৰিব পাৰিম? আপুনিতো মোৰ দেউতাৰ সন্মুখত বহুত নম্ৰভাৱে আৰু বহুত ভদ্ৰভাৱে কথা পাতিব লাগিছিল। মোৰ দেউতাক আপুনি সন্মান কৰিব লাগিছিল। কিন্তু সেইবোৰ কৰাৰ পৰিৱৰ্তে আপুনি কেৱল মোৰ দেউতাক অপমানৰ ওপৰত অপমান কৰি আহিছে। মই ইমান সহ্য নকৰোঁ নহয়। ভাল হ'লেও বেয়া হ'লেও, দুখীয়া হ'লে ধনী হ'লেও তেওঁ মোৰ দেউতা। মই জন্ম হোৱাৰ পৰা আজিলৈকে দেউতাৰ সন্মান হানি হোৱা কাম একো কৰি পোৱা নাই। দেউতাই মোৰ কাৰণে কেতিয়াও মূৰ তল কৰিব লগা হোৱা নাই, কিন্তু আজি কৰিছে, সেইখন ঘৰত কৰিছে, আৰু যিটো মই কেতিয়াও সহ্য নকৰোঁ। মোৰ কাৰণে দেউতাৰ মান সন্মান হানি হ'ব বা দেউতাই কাৰোবাৰ সন্মুখত মূৰ তল কৰি থাকিব, সেইটো মই কেতিয়াও সহ্য নকৰোঁ। ব'লা দেউতা, আমাৰ দেৰি হ'ব, ব'লা। বোৱাৰী, সেইবোৰ তুমি কি কৈছা? মোৰ কথাকেইটা দেখোন তুমি একেবাৰে অন্তত লগাই ল'লা। মইতো তোমাক বেয়া ভাবি একোৱেই কোৱা নাছিলোঁ, তুমিহে মিছাতে মোক ভুল বুজিছা। মোৰ যদি কিবা কথাত বেয়া পাইছা, তেনেহ'লে বহাচোন, বহি মেলি ভালদৰে কথা পাতোঁ। তুমি আকৌ মোৰ কথাকেইটাত যেনেকৈ বেয়া ভাবিলা, মই তেনেকৈ একো বেয়া ভবা নাছিলোঁ। সঁচাকৈ কৈছোঁ। মা, সিমান সময়ৰ পৰা দেখোন বহিয়ে কথা পাতি আছিল, কিন্তু এতিয়া সিদ্ধান্ত লোৱাৰ সময় মা। এতিয়া বহি একেবোৰ কথাকে ডিছকাছ কৰাৰ সময় নহয়। এতিয়া বহুত দেৰি হৈ গ'ল মা। মই আৰু এতিয়া আপোনাৰ লগত একো কথাই নাপাতোঁ। আৰু এটা কথা, যিদিনাখন আপোনাক এজনী বোৱাৰীৰ নহয় এজনী ছোৱালীৰ প্ৰয়োজন হ'ব, সেইদিনাখনে মই এইখন ঘৰলৈ আহিম। ব'লা দেউতা, ব'লা। ব'ল মাজনী। হেৰা, ৰবাচোন, যাওঁ বুলিয়ে গুচিয়ে গ'ল দেখোন। মোৰ কথা এটাও নুশুনিলে। বোৱাৰীয়ে এনেকৈ হঠাতে আমাৰ ঘৰখন এৰি যাব বুলি জনা হয়, মই এইবোৰ কথা কেতিয়াও নক'লোঁ হয়। তোমাৰনো কি দৰকাৰ আছিল কোৱাচোন মা? তুমি সেইবোৰ কথা কোৱা কি প্ৰয়োজন আছিল? মোক সেইটো কথা কোৱা। নহয় অ',
ময়ো ভবা নাছিলোঁ বোৱাৰীয়ে তেনেকৈ বেয়া ভাবিব বুলি। এতিয়া যি কৰা কৰি থাকা, মোক একো কৈ নাথাকিবা। লৈ আহিবগৈ লাগিব, কেইদিনমান থাকক মাক দেউতাকৰ লগত, তাৰপাছত গৈ লৈ আহিমগৈ বোৱাৰীক।